যে ৰাজ্যখনত 400 চিকিৎসক একেলগে নিযুক্তি দিব পৰাটো এটা ডাঙৰ সফলতা। 400 চিকিৎসক 400 হস্পিটালত যাব, বহু লোকৰ জীৱন ৰক্ষা কৰিব, দুখীয়া আৰ্তজনক সহায় কৰিব। আজি এটা অত্যন্ত আনন্দৰ দিন। মই সকলোকে এই দিনটোৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ অসমত আজিৰ দিনত 25খন মেডিকেল কলেজ হয় সম্পূৰ্ণ হৈছে, নহ'লে নিৰ্মাণ চলি আছে। আৰু 4খন মেডিকেল কলেজ আৰু হ'ব। গোৱালপাৰাত এখন হ'ব, এখন আমাৰ মেডিকেল কলেজ হাইলাকান্দিত হ'ব, এখন হোজাইত হ'ব। গতিকে বাই 2030 অসমত মেডিকেল কলেজ প্ৰায় 29-30খন হ'বগৈ। আমি সা সুবিধা সমান কৰিব লাগে, তাৰ কাৰণে আমি কেইটামান চিন্তা কৰি আছোঁ। ডক্টৰসকলক একোখন গাড়ী দিয়া, ডক্টৰসকলক বিভিন্ন ধৰণৰ স্পেচিয়েল ইনক্ৰিমেণ্ট দিয়া, তাৰ ওপৰত আমি ইতিমধ্যে কাম কৰি আছোঁ। আৰু সেইবিলাক কথা ডক্টৰসকলে জানে, আৰু জানে কাৰণে ডক্টৰসকলে আমাৰ তাত জইন কৰিছে। যেনেকৈ এতিয়া আমি যোনে মেডিকেল কলেজত যোগদান কৰিব, তেওঁলোকক আমি ফৰেনৰ ট্ৰেইনিং 2 বছৰৰ মূৰত, এবছৰৰ মূৰত নেশ্যনেল ছেমিনাৰ, 2 বছৰৰ মূৰত ফৰেন ছেমিনাৰ জইন কৰাৰ লগে লগে এখন গাড়ী, আমি বহুতবিলাক সুবিধা দিছোঁ কাৰণে আজিকালি মেডিকেল কলেজত ডক্টৰসকল আহে।